এইটো মোৰ ইনকিউবেটাৰ হয়, মই নিজে বনোৱা ইনকিউবেটাৰ। এতিয়া চাওক, কণ্ট্ৰলাৰত যেতিয়া 37.3 হয় লাইটটো জ্বলি যায়। অলপ হেৰফেৰিৰ কাৰণে 2 ডাউন হ'ব পাৰে, এটা কোনো প্ৰব্লেম নাই। আৰু যেতিয়া 37.7 হয় তেতিয়া আৰু বন্ধ হৈ যাব। চাওক, আপোনালোকক দেখাই আছোঁ। 7 হোৱাৰ লগে লগে বন্ধ হৈ গৈছে, চাইছোঁ। এইটো এটা মাছৰ কাৰ্টন দি বনোৱা ইনকিউবেটাৰ। এইবিলাক চব আপোনালোকে অনলাইনত পাই যাব। কণ্ট্ৰলাৰ, ইমিউনিটি টেষ্ট কৰাৰ কাৰণে যি লাগে, আৰু কুলাৰ ফেনো পাই যাব। এইবিলাকতো আপোনালোকে ইলেক্ট্ৰনিকৰ দোকানতে পাব। লাইট হোল্ডাৰ, চাওক কণীবিলাক বহাইছোঁ। আজি 3 দিনমান হ'ল কণী বহাইছোঁ। ইয়াতে 170 কণী আছে, কইল বাৰ্ডৰ কণী। অসমীয়াত আমাৰ বাট চৰাই বুলি কয়, হিন্দীত তিতাৰ বুলি কয়। এই চব ইমিউনিটি সদায় প্ৰথমত 50 প্লাছ থাকিব লাগে। আৰু ওপৰৰ যেটা কণ্ট্ৰলাৰৰ 37.7 বা 3 এটাৰ লগত মিলিব লাগে। মোৰ ইয়াতে 1 পইণ্ট বেছি আছে, কণ্ট্ৰলতকৈ ইমিউনিটিত 1 পইণ্ট বেছি দেখায়, কিন্তু মিলিলে ভাল। এতিয়া চাওক, সেন্সাৰ মই কোনপিনে সোমাই দিছোঁ। এইটো হ'ল ফেনৰ পিছপিনে এটা ফুটা ৰাখিছোঁ অক্সিজেন যোৱাৰ কাৰণে, আৰু এতিয়া অক্সিজেন ওলোৱাৰ কাৰণে এটা ফুটা ৰাখিছোঁ। অভাৰ হিট হ'লে এতিয়া ওলাই আহিব ফেনৰ জৰিয়তে। এইটো চাওক, জাপানিজ কইল বাট, ডেট 40/01/2025, ইনকিউবেটাৰ 29-30 তাৰিখত ষ্টাৰ্ট হৈ যাব। আৰু লাইটৰ তলত পানী দিব লাগে, আৰ্দ্ৰতা বাঢ়াৰ কাৰণে পানীত কাপোৰ ভিজাই ৰাখছোঁ। আৰু আপোনালোকৰ যদি জানিব ইচ্ছা থাকে যে থাৰ্মোকলেদি ইনকিউবেটাৰ কেনেকৈ বনাব পাৰোঁ, আৰু কোনটো মুৰ্গীৰ কণী কিমান দিনত হেচিং হয়, কিমান হিউমিডিটি ৰাখিব লাগে, চব মই জনাই দিম। আপোনালোকে কমেণ্ট বক্সত জনাব কাৰ কোনটো জানিব ইচ্ছা আছে। মই যিমানখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু আপোনালোকে মোক কমেণ্টত জনাব। আৰু মোৰ ইনকিউবেটাৰটো বনোৱা কেনে হৈছে আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। ধন্যবাদ।